গৌৰীপুৰৰ বালাজনত শ্ৰমিকৰ হুলস্থুলীয়া পৰিৱেশ। ধুবুৰী জিলাৰ বালাজান FCI কাৰ্যালয়ত শ্ৰমিকসকলৰ এইদৰে চলিছে প্ৰতিবাদ। ধুবুৰী জিলাৰ খাদ্য সুৰক্ষাৰ অধীনত থকা বালাজান FCI দীৰ্ঘদিনৰ পৰাই স্থানীয় শ্ৰমিকসকলৰ চলি আহিছে প্ৰতিবাদ। ঠিকাদাৰ সুজিত দাসৰ বিৰুদ্ধে এই প্ৰতিবাদ স্থানীয় শ্ৰমিকসকলৰ। 12 বছৰ ধৰি কাম কৰি আছে। হঠাৎ সুজিত দাসে পুৰণি শ্ৰমিক খেদি বাহিৰৰ পৰা শ্ৰমিক আনি FCIৰ কাৰ্যালয়ত নিয়োগ কৰে। স্থানীয় শ্ৰমিকসকলে ন্যায় বিচাৰি প্ৰতিবাদ কৰে। সুজিত দাস হাই হাই, সুজিত দাসৰ FCI পঞ্জীয়ন বাতিল কৰক, এইদৰে শ্লোগান দি পৰিস্থিতি হুলস্থুলীয়া কৰে। ইতিমধ্যে জিলা প্ৰশাসনক লিখিতভাৱে অভিযোগ দাখিল কৰিছে পুৰণি শ্ৰমিকসকলে। গৌৰীপুৰৰ পৰা শাহাবুদ্দিন মহিলাৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।